নমস্কাৰ স্বাগতম এয়া হৈছে দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্জল বিধানসভাত দাখিল হ'ল 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল হ'ল বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰে বাজেট 2026-27 বৰ্ষৰ বাবে বিধানসভাত 2.85 লাখ কোটি টকাৰ পূৰ্ণাংগ বাজেট দাখিল কৰা হৈছে উৎপাদনশীল অসম নিৰ্মাণৰ লক্ষ্যৰে প্ৰস্তুত কৰা হৈছে বাজেট ৰাজ্যৰ জনমূৰি আয় 1,85,429 টকালৈ বৃদ্ধি পাইছে ৰাজ্যৰ নিজা ৰাজহৰ বৰঙণি 50% বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে আগন্তুক বা অনাগত 5 বছৰত 2 লাখ নিযুক্তিৰ পৰিকল্পনা কৰা হৈছে ইয়াৰ বাবে চৰকাৰে টাস্ক ফ'ৰ্চ গঠন কৰাৰ লগতে বিভিন্ন বিভাগত নতুন পদ সৃষ্টি কৰিব 10 লাখ যুৱ উদ্যোগীক ক্ষমতা সম্পন্ন কৰি তোলাৰ প্ৰস্তাৱ লোৱা হৈছে এই বাজেটত আগষ্টৰ পৰা পুনৰ বিতৰণ হ'ব অৰুণোদয়ৰ ধন আগষ্টৰ পৰা পুনৰ ৰেহাই মূল্যত পাব মচুৰ দাইল চেনি আদি সা-সামগ্ৰী গাখীৰ ধান আৰু মাকৈ ক্ৰয়ৰ ৰাজ সাহায্য আঁচনি অব্যাহত থাকিব সত্ৰৰ উদাসীন ভকতৰ আৰ্থিক সাহায্য আঁচনিও পুনৰ আৰম্ভ হ'ব গুৱাহাটী ৰিং ৰোডৰ কাষেৰে হ'ব মেট্ৰো ৰেল প্ৰকল্প আৰু আগষ্টৰ পৰা সকলো কল্যাণমুখী আঁচনিৰ সুবিধা লাভ কৰিব হিতাধিকাৰীয়ে আগষ্টৰ পৰা অৰুণোদয়ৰ হিতাধিকাৰীও পাব চৰকাৰী ধন ইয়াৰ পূৰ্বে কৰ্তন কৰিব অৰুণোদয়ৰ অযোগ্য হিতাধিকাৰীৰ নাম অৰুণোদয়ৰ সৈতে অব্যাহত থাকিব বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন ৰেচন কাৰ্ডৰ হিতাধিকাৰীক সৰিয়হৰ তেল দিয়াৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে অব্যাহত থাকিব ধান মাকৈ ক্ৰয়ৰ ৰাজ সাহায্য আঁচনি চৰকাৰে অব্যাহত ৰাখিব গাখীৰৰ ৰাজ সাহায্য আঁচনি বাগিচাৰ গৰ্ভৱতী মহিলাৰ শ্ৰমিকৰ বাবে আৰ্থিক সাহায্য আঁচনি ছেপ্টেম্বৰত চৰকাৰে আৰম্ভ কৰিব জীৱন প্ৰেৰণা আঁচনি অৱশ্যে 2027 শিক্ষাবৰ্ষৰ পৰা বন্ধ হ'ব চৰকাৰী স্কুটি প্ৰদান আঁচনি বন্ধ হ'ব ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটি প্ৰদান এইবাৰ 18,000 শিক্ষাৰ্থীয়ে লাভ কৰিব চৰকাৰী স্কুটি অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম অধ্যক্ষ মহোদয় আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈকে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব আমি সঠিক সময়ত সৰিয়হ তেলকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা সম্পৰ্কে পৰীক্ষা কৰি চাম সৰিয়হ তেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হ'ব স্থানীয়ভাৱে উৎপাদিত সৰিয়হ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা আৰু আমাৰ অন্নদাতাসকলক সহায় কৰা 2026-27 শিক্ষাবৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত সাহায্যৰ ধন হস্তান্তৰ প্ৰক্ৰিয়া 2026 চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব শিক্ষাৰ্থীসকলে আগষ্ট মাহৰ পৰা আবেদন পত্ৰসমূহ পূৰণ কৰিব পাৰিব মই অত্যন্ত আনন্দৰে ঘোষণা কৰোঁ যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনো চৰকাৰৰ এখন নিয়মীয়া আঁচনি হ'ব এতিয়ালৈকে আমি এই দুইখন আঁচনিৰ অধীনত 5,46,479 গৰাকী শিক্ষাৰ্থীক 374 কোটি টকা বিতৰণ কৰিছোঁ 2026-27 বৰ্ষৰ এই আঁচনিৰ জৰিয়তে উপকৃত হ'বলগীয়া শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় 5,30,718 গৰাকী এই বছৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত প্ৰায় 18,000 শিক্ষাৰ্থীয়ে স্কুটি লাভ কৰিব
শৈক্ষিক সাহায্যৰ সমতাপূৰ্ণ বিতৰণ সুনিশ্চিত কৰিবলৈ লাভ কৰা নম্বৰৰ এক নিৰ্দিষ্ট শতকৰা হাৰতে যাতে সাহায্য সীমাবদ্ধ হৈ নাথাকে আৰু অধিক সংখ্যক যোগ্য শিক্ষাৰ্থী উপকৃত হ'ব পাৰে তাৰ বাবে এই আঁচনিৰ অধীনৰ বৰ্তমানৰ স্কুটি বিতৰণ প্ৰক্ৰিয়া অহা শিক্ষাবৰ্ষৰ পৰা বন্ধ কৰা হ'ব। ইয়াৰ অধীনত উপলব্ধ ধন নিযুত মাইনা আৰু নিযুত বাবু আঁচনিৰ দুখনৰ শক্তিশালীকৰণ আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব। অসমৰ সেউজ শক্তিৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ। অসমৰ সেউজ শক্তিৰে অসমক বিদ্যুৎ ৰাহি হোৱা ৰাজ্য আৰু উত্তৰ পূব ভাৰতৰ সেউজ শক্তিৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধতাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেটত দাখিল কৰিলে শক্তি খণ্ডৰ অভিলাষী প্ৰকল্প। সেউজ শক্তিৰে অসম উজ্বলিব। উত্তৰ পূব ভাৰতৰ সেউজ শক্তিৰ কেন্দ্ৰলৈ ৰূপান্তৰ হ'ব অসম। পাম্প ষ্টোৰেজ প্লাণ্টৰ জৰিয়তে শক্তি উৎপাদনৰ প্ৰস্তাৱ লৈছে। পাম্প ষ্টোৰেজ প্লাণ্টৰ জৰিয়তে ৰাহি হোৱা বিদ্যুৎ পোনপটীয়াকৈ সঞ্চয় কৰাৰ পৰিৱৰ্তে পানীক সম্ভাৱ্য শক্তি হিচাপে সঞ্চয় কৰাৰ অভিলাষী প্ৰকল্প আছে এইবাৰৰ বাজেটত। পাম্প ষ্টোৰেজ প্লাণ্টৰ জৰিয়তে শক্তি উৎপাদনৰ প্ৰস্তাৱ লৈছে। ২৭,১০০ কোটি টকা ব্যয় সাপেক্ষে ৪,৯০০ মেগাৱাট ক্ষমতা সম্পন্ন এনে ৪খন আঁচনি কেইবাখনো জিলাত ৰূপায়ণৰ লক্ষ্য লোৱা হৈছে। পাম্পড ষ্টোৰেজ প্লাণ্ট হৈছে এক প্ৰাকৃতিক বেটাৰী। দিনৰ অতিৰিক্ত বিদ্যুৰে পানী ওপৰলৈ তোলা হয় আৰু প্ৰয়োজনৰ সময়ত পুনৰ বিদ্যুৎ উৎপাদন কৰা হয়। কেৱল সেয়াই নহয়, শক্তিৰ আত্মনিৰ্ভৰতা তথা সেউজ বিকাশৰ যাত্ৰা বহনক্ষম ভৱিষ্যতৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বাজেটত আছে অভিলাষী প্ৰকল্পৰ প্ৰস্তাৱ। সেই অনুসৰি জলবিদ্যুৎ, সৌৰশক্তি, তাপবিদ্যুৎ আৰু শক্তি সংৰক্ষণ প্ৰকল্পৰে একেলগে আগবাঢ়ি যাব অসম। এই অভিলাষী প্ৰকল্পৰ বাবে বাজেটত ৭৭,৩৫৩ কোটি টকাৰো অধিক বিনিয়োগৰ পৰিকল্পনা। ৰাজ্যৰ নিজা সম্পদ, কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি, বহি সাহায্যপ্ৰাপ্ত প্ৰকল্প আৰু ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে কৰা হ'ব এই পুঁজিৰ ব্যৱস্থা। সেউজ শক্তিৰ কেন্দ্ৰলৈ ৰূপান্তৰৰ বাবে বাজেটত সাঙুৰি লোৱা শক্তি আন্তঃগাঁথনি প্ৰকল্পসমূহৰ ভিতৰত আছে পাম্পড ষ্টোৰেজ প্লাণ্ট, ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প, সৌৰশক্তি প্ৰকল্প, বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা, নামনি বিদ্যুৎ জলবিদ্যুৎ প্ৰকল্প আৰু আদানী তাপবিদ্যুৎ প্ৰকল্প। দুটা সৌৰশক্তি প্ৰকল্প ৰূপায়ণৰ দ্বাৰা ৭৫ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ প্ৰকল্প ব্যয় ৪৫৬ কোটি টকা। একেদৰে ৬ নং তালিকাত ১৭০ কোটি ৩২ লাখ টকা ব্যয় সাপেক্ষে ২৫ মেগাৱাট আৰু ১০০ মেগাৱাট ঘণ্টা বেটাৰী সংৰক্ষণ প্ৰকল্প ৰূপায়ণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আমাৰ চৰকাৰে ৪,৫৩০ কোটি টকা ব্যয়েৰে ৫৩০ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লৈ দুটা পাইপলাইন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ লৈছে। এই প্ৰকল্পৰ সবিশেষ ৭ নং তালিকাত উল্লেখ কৰা হৈছে। থাৰাকুছি, হাওৰাঘাট, হোজাই, বৈঠালাংছুত হ'ব পাম্পড ষ্টোৰেজ প্লাণ্ট। এই বিশেষ ধৰণৰ জলবিদ্যুৎ প্ৰকল্পৰে বিদ্যুৎ উৎপাদন কৰাৰ লগতে প্ৰয়োজন অনুসৰি শক্তি পোনপটীয়াকৈ সঞ্চয় কৰাৰ পৰিৱৰ্তে পানীক সম্ভাৱ্য শক্তি হিচাপে ধৰি ৰখা হয়। পাম্পড ষ্টোৰেজ প্লাণ্ট হৈছে এক প্ৰাকৃতিক বেটাৰী। দিনৰ অতিৰিক্ত বিদ্যুৰে পানী ওপৰলৈ তোলা হয় আৰু প্ৰয়োজনৰ সময়ত পুনৰ বিদ্যুৎ উৎপাদন কৰা হয়। ১২০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পটো পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে গ্ৰীডলৈ প্ৰায় ৫৫ মেগাৱাট বিদ্যুৎ যোগান ধৰি আছে। এই প্ৰকল্পটো চলিত বৰ্ষৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ আশা আছে। আনুমানিক ৪,০০০ কোটি টকা বিনিয়োগেৰে বিলাসীপাৰাত প্ৰস্তাৱিত ৩,২০০ মেগাৱাট ক্ষমতাসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ মুঠ ১৩৭.২
2 মেগাৱাট ক্ষমতাসম্পন্ন 11টা নতুন জলবিদ্যুৎ প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণ বিভিন্ন পৰ্যায়ত আছে। ইয়াৰ জৰিয়তে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিদ্যুৎ ৰাহি হোৱা ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। একেদৰে নামৰূপ আৰু শোণিতপুৰত স্থাপন হ'ব 2টা সৌৰশক্তি প্ৰকল্প। কামৰূপ জিলাত হ'ব বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা। পাইপলাইনত আছে নিপকো আৰু হিন্দুজাৰ 2টা প্ৰকল্প। নিপকোৰ প্ৰকল্পটো হ'ব ডিমা হাছাও জিলাত। হিন্দুজাৰ বেটাৰী শক্তি সংৰক্ষণৰ প্ৰকল্পটো হ'ব গোৱালপাৰা। কেইবাখনো জিলাত ৰূপায়ণৰ শক্তি আন্তঃগাঁথনি প্ৰকল্পৰ লগতে বিদ্যুৎ সঞ্চালন প্ৰকল্পত 4,600 কোটি টকা ব্যয়েৰে উত্তৰ পূব ভাৰতৰ সেউজ শক্তিৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য লোৱা হৈছে এই বৰ্ষৰ বাজেটত। পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য। অসম বিধানসভাৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। সৌৰশক্তি প্ৰকল্প ৰূপায়ণৰ দ্বাৰা 75 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ প্ৰকল্প ব্যয় 456 কোটি টকা। আৰু বাজেটত বৈদ্যুতিক বাহনৰ ব্যৱহাৰক উৎসাহিত কৰাৰ পদক্ষেপ। বৈদ্যুতিক বাহনৰ যান বাহন কৰ 3% ৰেহাই ঘোষণা। ৰেহাই লাভৰ বাবে বৈদ্যুতিক বাহনৰ শ্ৰেণীৰ সন্দৰ্ভত বিভাগে জাৰি কৰিব নিৰ্দেশ। বৈদ্যুতিক বাহন ক্ৰয়ত ৰেহাই চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিব। বৈদ্যুতিক বাহনৰ ব্যৱহাৰক অধিক উৎসাহিত কৰিবলৈ এই বৰ্ষত বৈদ্যুতিক বাহন ক্ৰয় কৰা নাগৰিকসকলৰ বাবে মই 3% মটৰ বাহন কৰ ৰেহাই ঘোষণা কৰিছোঁ। এই সুবিধা লাভ কৰিবলগীয়া বৈদ্যুতিক বাহনসমূহৰ শ্ৰেণীসমূহ সন্দৰ্ভত বিতং নিৰ্দেশনাৱলী বিভাগৰ তৰফৰ পৰা জাৰি কৰা হ'ব। বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকে থকা গাড়ী মটৰ কৰ ৰেহাইৰ সুবিধা আমাৰ কৰ্মচাৰীসকলেও লাভ কৰিব। এই বিষয়ে সবিশেষ ৰাজহ সংস্কাৰ অধ্যায়ত উল্লেখ কৰিম। 5 বছৰত এখন নতুন অসমৰ স্বপ্ন মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ সপোনৰ অসমখনত থাকিব নিজা উপগ্ৰহ, চলিব মেট্ৰ' ৰেল। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত 26-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ পাছতে অনাগত 5 বছৰৰ ৰূপৰেখাৰ ব্যাখ্যা মুখ্যমন্ত্ৰীৰ। ৰিং ৰোডৰ কাষেৰে গুৱাহাটীত চলিব মেট্ৰ' ৰেল। বিমান বন্দৰৰ কাষত হ'ব বৃহৎ ছেটেলাইট চিটি। নিজা উপগ্ৰহ হ'ব অসমৰ। গুৱাহাটীত ভূগৰ্ভৰ তলেৰে হ'ব বিদ্যুৎ নেটৱৰ্ক। এই 5 বছৰত এখন নতুন অসমৰ স্বপ্ন মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ সপোনৰ অসমখনত থাকিব নিজা উপগ্ৰহ, চলিব মেট্ৰ' ৰেল। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। অনাগত 5 বছৰৰ ৰূপৰেখাৰ ব্যাখ্যা মুখ্যমন্ত্ৰীৰ। 5 বছৰত গুৱাহাটীত হ'ব ছেটেলাইট চিটি। বিমান বন্দৰৰ কাষত 7,200 বিঘা ভূমিত হ'ব ছেটেলাইট চিটি। এই চিটিত থাকিব 100টা চৰকাৰী প্ৰকল্প। অলৰেডি আমি চৰকাৰে প্লেন কৰিছোঁ যে গুৱাহাটী মেট্ৰ' ৰেলত আমি কিমান, গুৱাহাটী ছেটেলাইট চিটিত আমি কিমান ইনভেষ্ট কৰিব লাগিব। তাৰ পিছত তাতে জ'নিং হ'ব। চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফিচ, ষ্টেট গভৰ্ণমেণ্ট অফিচ, মেডিকেল কলেজ, ষ্টেডিয়াম, আমাৰ কনচাৰ্ট ইকনমিৰ বাবে এৰেনা, হস্পিটেল, এনেকৈ জ'নিং হ'ব। জ'নিং হোৱাৰ পিছত বিভিন্নজনে তাত অংশগ্ৰহণ কৰিব পাৰিব, যেনেকৈ আমাৰ কেলকাতাৰ নিউ টাউন বা নয়ডা। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বহুত অফিচ অসমত আমি খুলিব পৰা নাই। আজিৰ দিনত 42টা অফিচৰ আমাক ইয়াতে আবেদন আছে। আমি এটা কলনি কৰিম অনলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফিচেছ, এটা আমি কলনি কৰিম অনলি ষ্টেট গভৰ্ণমেণ্ট অফিচেছ। এই 5 বছৰতে নিজা উপগ্ৰহ হ'ব অসমৰ। উপগ্ৰহৰ বাবে ইতিমধ্যে আলোচনা চলি আছে ইছৰোৰ সৈতে। 2টা মডেল লৈছে ইছৰোৰ পৰা অসম চৰকাৰে। ইফালে নিৰ্মাণৰত হৈ থকা ৰিং ৰোড সম্পূৰ্ণ হোৱাৰ পাছতে গুৱাহাটীত চলিব মেট্ৰ' ৰেল। প্ৰধানমন্ত্ৰীয়ে বিচাৰিছে ৰিং ৰোডৰ কাষেৰে গুৱাহাটীত মেট্ৰ' ৰেল চলাটো। আমাক কি লাগে, যাতে এয়াৰপৰ্টৰ পৰা মানুহ এজন জালুকবাৰীলৈকে আহি বা
মেট্ৰ' ৰেলখন জালুকবাৰীত হ'ল, জালুকবাৰীৰ পৰা এয়াৰপৰ্টলৈকে তাৰ লাইন এটা গ'ল। মেট্ৰ' ৰেলখন বাইহাটা চাৰিআলিত মানুহ এজন উঠিব পাৰিলে আৰু মানুহজনে আহি গুৱাহাটীৰ বশিষ্ঠত নামিব পাৰিলে, অৰ্থাৎ আমাৰ নেশ্যনেল হাইৱেত নামিব পাৰিলে। চিপাঝাৰৰ পৰা মানুহজন কুৰুৱালৈকে আহিলে, কুৰুৱাৰ পৰা উঠি খানাপাৰাত 3 মিনিট বা 5 মিনিটত নামিব পাৰে। চ' প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক পৰামৰ্শ দিছিলে যে ৰিং ৰোডৰ চাৰিওফালে গুৱাহাটীৰ মেট্ৰ' ৰেলৰ প্লেনিং হ'ব লাগে। আন এক অভিনৱ পদক্ষেপ চৰকাৰৰ। গুৱাহাটীত আৰু ওলমি নাথাকে বৈদ্যুতিক তাঁৰ। ভূগৰ্ভৰ তলেৰে বিদ্যুৎ নেটৱৰ্ক দিবলৈ প্ৰজেক্ট সাজু কৰিলে চৰকাৰে। জাইকাৰ সহযোগত অসমত গঢ় দিয়া হ'ব ছেমি কণ্ডাক্টৰ ইক'ছিষ্টেম। নৱেম্বৰত উৎপাদন আৰম্ভ কৰিব জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰে। IIT গুৱাহাটীৰ পৰা আৰম্ভ কৰি কলেজলৈকে ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত যাতে আমি এটা মানৱ সম্পদ সৃষ্টি কৰিব পাৰোঁ, সেইবাবে জাইকাৰ লগত লগ লাগি আমি 1200 কোটি টকা বিনিয়োগৰ এটা ইক'ছিষ্টেম নিৰ্মাণৰ এটা আমি ডাঙৰ আঁচনিও ইয়াত আমি ঘোষণা কৰিছোঁ। ইতিমধ্যে এই দিশতো আমি বহুত দূৰ আগুৱাই গৈছোঁ। এই 5 বছৰত বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰতো বহু দূৰ আগুৱাই নিয়াৰ সংকল্প অসমত। চৰকাৰে অসমত নিৰ্মাণ কৰিব সৰু সৰু বহুকেইটা জলবিদ্যুৎ প্ৰকল্প। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আৰু প্ৰভাসৰ সহযোগত বিক্ৰম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত বহু বিবাহ বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। 2026-27 বৰ্ষৰ বাজেটৰ জৰিয়তে এক ঐতিহাসিক সিদ্ধান্ত ঘোষণা চৰকাৰৰ। এতিয়াৰে পৰা কোনো চৰকাৰী বিষয়া বা কৰ্মচাৰীয়ে প্ৰথম পত্নী জীৱিত থকা অৱস্থাত দ্বিতীয় বিবাহ কৰিলে পোনপটীয়াকৈ চাকৰিৰ পৰা বৰ্খাস্ত হ'ব। সাধাৰণ জনতাৰ ক্ষেত্ৰতো বহু বিবাহ কৰিলে চৰকাৰী আঁচনি বন্ধ কৰাৰ দৰে কঠোৰ নিয়ম আৰম্ভ কৰিব চৰকাৰে। এটা ভুলৰ বাবে হেৰাব আপোনাৰ চাকৰি। চৰকাৰে বৰখাস্ত কৰিব আপোনাক চাকৰিৰ পৰা। বহু বিবাহক লৈ এতিয়া কঠোৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। প্ৰথমে বহু বিবাহ বিৰোধী আইন আৰু এতিয়া বাজেটৰ জৰিয়তে কঠোৰ সিদ্ধান্ত। ৰাজ্যত এতিয়াৰে পৰা কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কৰিব নোৱাৰিব বহু বিবাহ। এগৰাকী পত্নী থকা অৱস্থাত আন এগৰাকী মহিলাক বিয়া পাতিলেই সেই বিষয়া বা কৰ্মচাৰীগৰাকীক চাকৰিৰ পৰা सीधाई बर्खास्त करिब सरकारे। पहला बार असम सरकार ने एक सिद्धांत लिया है कि जो भी व्यक्ति पॉलीगेमी में इन्वॉल्व होगा उनको सरकार से कोई स्कीम नहीं मिलेगा। जो भी व्यक्ति बहुविवाह में लिप्त होगा उनको सरकार का द्वारा दिया गया कोई भी स्कीम का सुविधा असम में नहीं मिलेगा। साथ साथ में हमने ये भी बता दिया है कि कोई भी व्यक्ति पॉलीगेमी में इन्वॉल्व होगा उनको अगर वो सरकारी कर्मचारी है तुरंत सरकार उनको काम से बर्खास्त करेगा। बहु विवाहक লৈ सरकारी आसनिर क्षेत्रतो कठोर सरकार। बहु विवाह करिले नापाब कोनो सरकारी आसनिर सुविधा। কোনো চৰকাৰী আঁচনি চৰকাৰী ৰাজ সাহায্য লোৱাৰ অধিকাৰ নাথাকিব বহু বিবাহ কৰা ব্যক্তিৰ। हमें जो ये हजारों करोड़ रुपया हम लोगों को हम देने का काम करता हूँ, शिक्षा या महिला उत्तरण जैसा कोई भी स्कीम में, अगर उनका क्रिमिनल एंटीसीडेंट होगा तब भी वो स्कीम का योग्य पात्र विवेचित नहीं होगा। मीन्स पॉलीगेमी, बहुविवाह, क्रिमिनल एंटीसीडेंट वाला लोगों को हैंड्सफोर्थ सरकारी स्कीम से वंचित किया जाएगा। अपराधीर क्षेत्रतो एके सिद्धांत सरकाৰৰ। अपराधৰ গোচৰ থকা কোনো ব্যক্তিয়ে নাপাব চৰকাৰী আঁচনিৰ সুবিধা। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে নাৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আৰু কঠোৰ হ'ব শৰ্মা কেবিনেট। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আৰু প্ৰভাসৰ সহযোগত বিক্ৰম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
ৰাজ্যৰ স্বাস্থ্য খণ্ডক ৰূপান্তৰ কৰাৰ লক্ষ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ। অসমত নতুনকৈ নিৰ্মাণ হ'ব 4খনকৈ মেডিকেল কলেজ। স্বাস্থ্য বিভাগত 32,000ৰ অধিক নতুন পদ সৃষ্টি কৰা হ'ব বুলি ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ৰাজ্যৰ প্ৰতিটো উপ স্বাস্থ্য কেন্দ্ৰত থাকিব এজনকৈ চিকিৎসক নিযুক্তি দিয়াৰ পৰিকল্পনা। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ৰূপান্তৰৰ লক্ষ্য। ৰাজ্যত হ্ৰাস পাইছে প্ৰসূতিৰ মৃত্যুৰ হাৰ। প্ৰতি লাখ নৱজাতকৰ বিপৰীতে মৃত্যু হয় 84 গৰাকী প্ৰসূতিৰ। ৰাষ্ট্ৰীয় গড়ক লৈ হ্ৰাস পাইছে অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ। বিধানসভাৰ মজিয়াত বাজেট দাখিল কৰি উল্লেখ কৰিলে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ 6 আৰু 2022-24 চনৰ নমুনা পঞ্জীয়ন ব্যৱস্থাই এতিয়া স্বাস্থ্য সেৱা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যত উল্লেখ কৰা তৃতীয়টো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অসমৰ সফলতাৰ কাহিনী স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখ নৱজাতকৰ বিপৰীতে 84লৈ হ্ৰাস পাইছে, যিটো ৰাষ্ট্ৰীয় গড় 87তকৈ কম। ESRS 2014-16 বৰ্ষৰ প্ৰতি লাখ নৱজাতকৰ জন্মৰ বিপৰীতে 65% এক লক্ষণীয় হাৰত প্ৰতিফলিত হৈছে। অৰ্থাৎ অসমে ৰাষ্ট্ৰীয় স্বাস্থ্য স্থিৰাংকসমূহ উন্নত কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ আৰম্ভ কৰিছে। ৰাজ্যৰ প্ৰতিটো উপ স্বাস্থ্য কেন্দ্ৰত থাকিব এজনকৈ চিকিৎসক। দেশৰ ভিতৰতে এই পদক্ষেপ গ্ৰহণ কৰা প্ৰথমখন ৰাজ্য হ'ব অসম। উপ স্বাস্থ্য কেন্দ্ৰসমূহত থাকিব পৰ্যাপ্ত সংখ্যক নাৰ্ছ। ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। চৰকাৰৰ কাৰ্যকালতে প্ৰতিটো উপকেন্দ্ৰত অন্তত এগৰাকীকৈ MBBS চিকিৎসকৰ দ্বাৰা শক্তিশালী কৰা হ'ব আৰু তেওঁলোকক প্ৰয়োজনীয় সংখ্যক ANM GNM সহায় কৰিব। মই আপোনালোকক জনাবলৈ পাই নথৈ আনন্দিত হৈছোঁ যে সমগ্ৰ দেশৰ ভিতৰত এনেধৰণৰ এইটোৱেই হ'ব প্ৰথম পদক্ষেপ, য'ত উপ স্বাস্থ্য কেন্দ্ৰত MBBS ডক্টৰ থকাৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছে। প্ৰতিটো বিধানসভা সমষ্টিত থাকিব 50খন বিচনাযুক্ত চিকিৎসালয়। স্বাস্থ্য খণ্ডত বৃহৎ নিযুক্তিৰ কথা ঘোষণা বাজেটত। 33,240টা পদ সৃষ্টি কৰিছে স্বাস্থ্য খণ্ডত। কি পদত কিমানক নিযুক্তি দিব সেয়া বাজেটত উল্লেখ কৰিলে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6,814 গৰাকী MBBS চিকিৎসক, 82 গৰাকী আয়ুষ চিকিৎসক, 22,000 গৰাকী দন্ত চিকিৎসক, 22 গৰাকী দন্ত চিকিৎসক, 10,442 গৰাকী ষ্টাফ নাৰ্ছ, 4,669 গৰাকী ফাৰ্মাচিষ্ট, 4,669 গৰাকী লেবৰেটৰী টেকনিচিয়ান, 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ, 1,283 গৰাকী ANM, 4,625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সহিতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ। অসমৰ ইতিহাসত স্বাস্থ্য খণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। গোৱালপাৰা, বজালী, হোজাই, হাইলাকান্দিত নতুনকৈ নিৰ্মাণ হ'ব চিকিৎসা মহাবিদ্যালয়। ৰাজ্যত সৰ্বমুঠ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 28খনলৈ বৃদ্ধি পাব। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত থাকিব প্ৰটন থেৰাপি মেচিন। অসম মেডিকেল কলেজলৈও পুঁজি আবণ্টন বাজেটত। অধ্যক্ষ মহোদয়, সদনে এই কথা জানি সুখী হ'ব যে অসমত ইতিমধ্যে 14খন চিকিৎসা মহাবিদ্যালয় আছে আৰু আন 10খন নিৰ্মাণৰ বাবে বিভিন্ন পৰ্যায়ত আছে। আমাৰ চৰকাৰে এতিয়া গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালী জিলাত 4খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ কৰিছে। ইয়াৰ ফলত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 28খনলৈ বৃদ্ধি পাব আৰু যিয়ে আমাক প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লক্ষ্যক অধিক ওচৰ চপাই আনিব। এতিয়া বাজেটত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি কাম কৰাটোৱেই হ'ব ৰাজ্য চৰকাৰৰ প্ৰধান লক্ষ্য। যদিহে বাজেটত ঘোষণা কৰা অনুসৰিয়েই সকলো কাৰ্যকৰী হয়, তেন্তে ৰাজ্যৰ স্বাস্থ্য খণ্ডই লাভ কৰিব নতুন মাত্ৰা।
নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গণেশগুৰিত জুবিন গাৰ্গৰ ছবি মুচি দিয়াক বিতৰ্কক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে। মুখ খুলিয়ে জুবিন গাৰ্গৰ ছবি বিকৃত কৰাসকলক হুংকাৰ মুখ্যমন্ত্ৰীৰ। ছবিখন জুবিন যেন নলগাৰ বাবেই দিছিল মুচি। উৰণ সেতুত SFIৰ দলে ছবি আঁকিলে হ'ব গ্ৰেপ্তাৰ বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। অসমত যদি বিপ্লৱী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক। মই চিৰিয়াছলি কৈছো ভাই, সংগ্ৰামটো কৰি আছে আজি 30 বছৰ। গণেশগুৰিৰ ছবিখনত জুবিন যেন লগাই নাছিল। এইখনতো জুবিনদাৰ ফটো যেন লগা নাই। গণেশগুৰিত বিকৃত হৈছিল জুবিনৰ ছবি। মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে। ময়ো যদি ৰং মিস্ত্ৰী হলোহেঁতেন আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। বিপ্লৱীৰ ফটো আঁকে যদি পৰেশ বৰুৱাৰ আঁকক। অসমত যদি বিপ্লৱী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক। SFI গোটেই উৰণ সেতুত আৰু অংকন কৰিব নোৱাৰিব ছবি। কঠোৰ মুখ্যমন্ত্ৰী। NSAৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ। গণেশগুৰিত জুবিন গাৰ্গৰ ছবি মুচি দিয়া বিতৰ্কক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে। মই মনে মনে সিদিনাখন কিয় আছিলো, সিদিনাখনো মই গোটেইখিনিক খেদিলোহেঁতেন। মই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মনে মনে থাকিলো। মুখ খুলিয়েই জুবিনৰ ছবি বিকৃত কৰা সকলক হুংকাৰ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ। গণেশগুৰিৰ ছবিখনত জুবিন যেন লগাই নাছিল। ছবিখনত জুবিন যেন নলগাৰ বাবে মচি দিছিল ৰং মিস্ত্ৰী দুজনে। দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে, সেইকাৰণে আমি মুচি দিছো। দুইজন পেইণ্টাৰ কিন্তু মুছলিম নহয়, অসমীয়া ল'ৰা। আৰু কণ্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া ডেকা। তেওঁলোকে মুচিলে। আমি গধূলি সুধিলো, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই কাৰণে মুচি দিলো, আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি। ময়ো যদি ৰং মিস্ত্ৰী হলোহেঁতেন আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছে SFI নামৰ এটা গোটে যধে মধে আঁকিছে জুবিনৰ ফটো। নিজৰ নাম জিলিকাবৰ বাবে জুবিনক অপমান কৰিছে SFI নামৰ গোটটোৱে। SFI নহয়, জুবিনৰ কোনখন ছবি অংকন কৰিব লাগে সেয়া নিৰ্ধাৰণ কৰিব গৰিমা গাৰ্গে। জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেইট হ'ব। চব মানুহে সেইখন আঁকিব। এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এইখন ফটো। এতিয়া কি হৈছে, তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায়, বৰপেটাত এখন অদ্ভুত ফটো বনায়, তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা। এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে তেওঁলোক হ'ল SFI। SFIৰ ওপৰত খৰ্গহস্ত মুখ্যমন্ত্ৰী। সকলো DC SP লৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। এই গোটটোৱে কোনো উৰণ সেতুত অংকন কৰিব নোৱাৰিব ছবি। বেছি কৰিলেই গ্ৰেপ্তাৰ হ'ব NSAৰ অধীনত। মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, উৰণ সেতুৰ বিৰোধিতা কৰি উৰণ সেতুতে এইবোৰ মানুহক ছবি আঁকিবলৈ দিয়া নহ'ব। মই সব ডিচিক অৰ্ডাৰ দি দিছো, সব SPক অৰ্ডাৰ দি দিছো, এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড। কাৰণ এওঁলোক হ'ল SFI। আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে ভাই। আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে, আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে। তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে, ইটো হ'ব নিদিয়ে। প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে, এই একেটা গ্ৰুপ। আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয়। এনেবোৰ মানুহে অসমখন ধ্বংস কৰি দিয়াৰ আশংকা কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মতে ড্ৰাগছৰ বেহা চলা কিউবাৰ বিপ্লৱীৰ ফটো আঁকে য'তে ত'তে এওঁলোকে। মুখ্যমন্ত্ৰীৰ চিধা কথা, অসমত বিপ্লৱীৰ ছবি আঁকে যদি পৰেশ বৰুৱাৰ আঁকক। চে গুৱেভাৰা কোন হয়? মইতো কিউবাত গৈছো, তাত আটাইতকৈ দেখিছো, কিউবাৰ কথা ষ্টাডি কৰিছো, আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয়। আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে? কোন হয়? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক।
মই চিৰিয়াছলি কৈছো ভাই, সংগ্ৰামটো কৰি আছে আজি 30 বছৰ। ভাল বেয়া বেলেগ কথা, যিটো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে। যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক। মুখ্যমন্ত্ৰীয়ে লগতে এয়াও স্পষ্ট কৰি দিলে, আমাৰ চৰকাৰৰ জুবিনৰ লগত কোনো শত্ৰুতা নাই। জুবিনৰ ফটো মই নিজে আঁকিব যাম, মই নিজেই ৰং কৰি আহিম জুবিনৰ ফটো। বিক্ৰম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গতিকে মই সব ডিচিক অৰ্ডাৰ দি দিছো, সব এছপিক অৰ্ডাৰ দি দিছো, এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড। নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনত বিধ্বস্ত সমগ্ৰ উত্তৰাখণ্ড। তীৰ্থনগৰী ঋষিকেশৰ ত্ৰিবেণী ঘাটত বিপদজনকভাৱে বৃদ্ধি গংগা নদীৰ জলস্তৰ। উত্তৰাখণ্ডৰ নাগুনত ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যান বাহনৰ চলাচল। মুষলধাৰ বৰষুণৰ ফলত হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত সম্পূৰ্ণৰূপে বিপৰ্যস্ত স্বাভাৱিক জনজীৱন। উত্তৰাখণ্ডত প্ৰকৃতিৰ কালৰূপ। ফেনে ফুটুকাৰে উফন দিছে গংগা অলকানন্দা নদী। ভূমিস্খলনত ঠায়ে ঠায়ে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ। নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে সমগ্ৰ উত্তৰাখণ্ড। ধাৰাসাৰ বৰষুণৰ ফলত তীৰ্থনগৰী ঋষিকেশৰ ত্ৰিবেণী ঘাটত গংগা নদীৰ জলস্তৰ বিপদসংকুলভাৱে বাঢ়িয়ে আছে। এয়া গংগোত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। উত্তৰাখণ্ডৰ নাগুনত ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যান বাহনৰ চলাচল। নালু পানীতো ভূমিস্খলনৰ ফলত গংগোত্ৰী ঘাইপথত আবদ্ধ হৈ পৰিছে শ শ বাহন। BROই যুদ্ধকালীন প্ৰস্তুতিৰ পথ মুকলিৰ বাবে কাম অব্যাহত ৰাখিছে। কেৱল গংগোত্ৰীয়ে নহয়, ৰুদ্ৰপ্ৰয়াগত অলকানন্দা আৰু মন্দাকিনী নদীৰ বাঢ়নি পানীয়ে সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ। নেৰানেপেৰা বৰষুণ আৰু বানৰ বাবে সমগ্ৰ অঞ্চলটোত বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। ইফালে ঋষিকেশ হৰিদ্বাৰ চিল্লা ৰ'দত থকা বিন নদীৰ পানী বাঢ়ি থকাত চৰম অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় লোক। নৈৰ কোবাল সোঁতত আবদ্ধ হৈ পৰে এজন লোক। অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত লোকজনক সুকলমে উদ্ধাৰ কৰা হয়। পৰিস্থিতিৰ ভয়াৱহতালৈ লক্ষ্য কৰি সমগ্ৰ উত্তৰাখণ্ডতে হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে। বিগত 24 ঘণ্টাত ৰুদ্ৰপ্ৰয়াগৰ জাখলিত সৰ্বাধিক 46 মিলিমিটাৰ বৰষুণ হৈছে। বতৰৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি জিলা প্ৰশাসনে সকলো স্থানীয় বাসিন্দা আৰু তীৰ্থযাত্ৰীক কোনো কাৰণতে নদী তথা জান-জুৰিৰ কাষলৈ নাযাবলৈ আহ্বান জনাইছে। ইফালে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশতো প্ৰকৃতিৰ কালৰূপ। ধাৰাসাৰ বৰষুণৰ ফলত হিমাচলৰ ৰাজধানী চিমলাৰ লগতে বিভিন্ন প্ৰান্তত সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰিছে স্বাভাৱিক জনজীৱন। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনৰ বাবে ৰাজ্যখনৰ ৭৫টাতকৈ গুৰুত্বপূৰ্ণ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। কেৱল যাতায়াত ব্যৱস্থাই নহয়, ২৯টাকৈ ট্ৰান্সফৰ্মাৰ বিকল হৈ পৰাত ঠায়ে ঠায়ে বিচ্ছিন্ন হৈ পৰিছে বিদ্যুৎ সেৱা। ইপিনে হিমাচল প্ৰদেশৰ চিৰমৌ জিলাত সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ চমুকৈ IMDয়ে চিমলা আৰু চিৰমৌৰত মুষলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। আনহাতে কুল্লু, মাণ্ডি, কিন্নৰ আৰু চাম্বা আদি জিলাসমূহত জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বঙালমৰাত জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। জালনোট চক্ৰৰ সৈতে জড়িত 2 অভিযুক্তক লক্ষ্য কৰি লালুক আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলোৱাৰ চেষ্টা কৰোঁতেই গুলীবিদ্ধ মুকছিদুল আলম আৰু মতিবুৰ ৰহমান নামৰ 2 সৰবৰাহকাৰী। বঙালমৰাত জালনোটৰ বেহা, 2 অভিযুক্তলৈ আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ মকছিদুল আলম আৰু মতিবুৰ ৰহমান। জালনোটৰ বেহাত জড়িত থকাৰ অভিযোগত 5 জুলাইত লালুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত দুটাক। বৃহস্পতিবাৰে নিশা তদন্তৰ বাবে বালিজানৰ বালিটিকালৈ নি থাকোঁতেই দুয়োটাই পলোৱাৰ চেষ্টা চলোৱাৰ দাবী আৰক্ষীৰ। 2 নম্বৰ হৰিবৰৰ নাহৰবাৰী পথত প্ৰস্ৰাৱ কৰাৰ অচিলাৰে পলোৱাৰ চেষ্টা চলাইছিল মতিবুৰ ৰহমানে। তেতিয়াই লালুক আৰক্ষীয়ে ভৰিত গুলীয়াই মতিবুৰক কৰায়ত্ব কৰাৰ দাবী লখিমপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ। আমাৰ আয়ই পুলিচ টিমৰ সৈতে তেওঁলোকক লৈ যায় বস্তুখিনি ৰিকভাৰীৰ কাৰণে। গৈ থাকোঁতেই
বাহিৰ যাব বিচাৰে হেণ্ডকাফডাল এৰুৱাই পেচাব কৰাৰ সুবিধা কৰি দিয়ে কিন্তু সেই মুহূৰ্ততে পলাব চেষ্টা কৰে ঠিক সেই মুহূৰ্তত তেওঁক ৰবৰ বাবে আমাৰ অফিচাৰ ইনচাৰ্জ লালুক থানাৰ সীমান্ত পাঠক আছিলে তেখেতে এক ৰাউণ্ড ব্লেংক ফায়াৰ কৰে আকৌ চিঞৰে ৰবৰ বাবে কিন্তু তেওঁলোক নৰয় পলাই থাকে মতিবুৰ ৰহমানৰ ভৰিলৈ লক্ষ্য কৰি গুলি কৰে মতিবুৰক লৈ আৰক্ষী ব্যস্ত হৈ থাকোঁতেই গাড়ীৰ পৰাই আৰক্ষীৰ অস্ত্ৰ কাঢ়ি মকছিদুল আলমে পলোৱাৰ চেষ্টা চলোৱাৰ দাবী আৰক্ষীৰ মতিবুৰৰ দৰে মকছিদুল আলমকো ভৰিত গুলিয়াই কাবু কৰাৰ দাবী লখিমপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ মকছিদুল আলম যিজন আছিল তেওঁ পলাব চেষ্টা কৰে আকৌ পিছত অচিয়ে তেওঁকো খেদি যায় তেওঁক খেদি গৈ পিছফালৰ পৰা তেওঁক গুলিয়ায় আৰু ভৰিত এটা গুলি লাগে আৰু তেওঁ গুলি লগাৰ পিছত তাতে ৰৈ যায় আৰক্ষীৰ গুলিয়ে এটাৰ সোঁ ভৰিৰ লগতে বিদ্ধ কৰিলে আনটোৰ বাওঁ ভৰিত গুলিবিদ্ধ হোৱাৰ পাছতেই মকছিদুল আলম আৰু মতিবুৰ ৰহমানক ভৰ্তি কৰোৱা হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত লখিমপুৰ জিলাৰ বঙালমৰাৰ পৰা নিয়ন্ত্ৰণ হোৱা জাল নোটৰ বেহাক লৈ দিছপুৰ থানাত ৰুজু হৈছিল গোচৰ 467/2026 নম্বৰত ৰুজু হোৱা গোচৰত সন্নিৱিষ্ট হৈছে ভাৰতীয় ন্যায় সংহিতাৰ 178, 179, 180 আৰু 162 নম্বৰ ধাৰা সেই গোচৰৰ আধাৰতে লখিমপুৰ আৰক্ষীৰ সহযোগত বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন 3টা অভিযুক্তক আদালতৰ নিৰ্দেশত দুদিনৰ জিম্মাত লৈ হেজবুৰ ৰহমান মিজানুৰ ৰহমান আৰু ইক্ৰামুল ইছলামক মাৰাথন জেৰা চলাই থকাৰ মাজতে গৰজি উঠিল লালুক আৰক্ষীৰ পিষ্টল তদন্তৰ বাবে 3টা অভিযুক্তক গুৱাহাটীলৈ অনাৰ বিপৰীতে লখিমপুৰ আৰক্ষীয়ে জেৰা চলাই আছে আন 6টা অভিযুক্তক 6জন আছে পুলিচ কাষ্টডিত আৰু তাৰে 3জনক ইতিমধ্যে গুৱাহাটীয়ে লৈ গৈছে আৰু এজন জেলত আছে জুডিচিয়েল কাষ্টডিত আছে আৰু আমি কালি ৰাতি আৰু 2জন লোক পাইছোঁ তেওঁলোকক আজি কোৰ্টত প্ৰডিউচ কৰিম 40 বছৰ ধৰি লখিমপুৰ জিলাৰ বঙালমৰাৰ পৰা নিয়ন্ত্ৰণ হোৱা জাল নোটৰ বেহাৰ বিৰুদ্ধে আৰক্ষীৰ তৎপৰতাত আশাৰ ৰেঙনি দেখিছে সাধাৰণ লোকে বিপৰীতে বাৰে বাৰে গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামাত ভাৰতীয় ন্যায় সংহিতাৰ 111 ধাৰা আৰোপ নকৰাত আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে প্ৰশ্ন প্ৰশ্ন হয় ছবাৰকৈ গ্ৰেপ্তাৰ হোৱা অজয় বিশ্বকৰ্মাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীয়ে কিয় সন্নিৱিষ্ট কৰা নাই সংঘবদ্ধ অপৰাধৰ ধাৰা 40 বছৰে লখিমপুৰৰ বঙালমৰাত সংঘবদ্ধ অপৰাধ চলাই থকা অভিযুক্তৰ বিৰুদ্ধে কিয় নৰম হৈছে আৰক্ষী আনকি 2 জুলাই দিনা নিউজ 18ৰ কেমেৰাৰ সন্মুখত অজয় বিশ্বকৰ্মাই নাম লোৱা কটাবাৰীৰ সাহিল উৰফে ইছলাম আলীৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা নোলোৱা ঘটনায়ো সৃষ্টি কৰিছে ৰহস্যৰ লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰদূষণমুক্ত অসম আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে বাজেটত কেইবাটাও ঐতিহাসিক ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰিৱেশ সুৰক্ষাৰ বাবে ৰাজ্যত প্ৰথমবাৰৰ বাবে সেউজ শুল্ক অৰ্থাৎ গ্ৰীণ টেক্স আৰোপ কৰাৰ প্ৰস্তাৱ বৰাক উপত্যকাৰ উন্নয়ন আৰু শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত মধুপুৰ সত্ৰৰ বাবেও বাজেটে কঢ়িয়াই আনিছে ডাঙৰ উপহাৰ প্ৰদূষণমুক্ত অসম গঢ়াৰ লক্ষ্য বহনক্ষম ভৱিষ্যতৰ বাবে বাজেটত সেউজ শুল্কৰ প্ৰৱৰ্তন সেউজ শুল্কৰ সংগৃহীত ধনে গঢ়িব প্ৰদূষণমুক্ত অসমৰ আধাৰ শুকুৰবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰা 2026-27 বৰ্ষৰ বাজেটত পৰিৱেশ অৱক্ষয়ৰ প্ৰতিকাৰ কল্পে সেউজ শুল্ক প্ৰৱৰ্তনৰ ঘোষণা কৰে সেই অনুসৰি পৰিৱেশৰ অৱক্ষয়ত অৰিহণা যোগোৱা সকলেই আগবঢ়াব লাগিব ইয়াৰ প্ৰতিকাৰৰ বাবেও অৰিহণা এই নীতিৰে প্ৰদূষণ সৃষ্টিকাৰী কাৰ্যকলাপ আৰু সম্পদসমূহৰ ওপৰত আৰোপ কৰা হ'ব সেউজ শুল্ক সেই সন্দৰ্ভত বিত্তমন্ত্ৰীৰ ঘোষণা শিলভঙা মেচিন কয়লাভিত্তিক উদ্যোগ ইটাভাটা ব্যৱহৃত বাহনৰ মালিকীস্বত্ব হস্তান্তৰ আৰু ভূগৰ্ভস্থ পানীৰ আহৰণ আৰু অন্যান্য পৰিৱেশ সংবেদনশীল উদ্যোগ আৰু কাৰ্যকলাপৰ ওপৰত সেউজ শুল্ক আৰোপৰ প্ৰস্তাৱ এইবাৰৰ বাজেটত অধ্যক্ষ মহোদয় পৰিৱেশৰ অৱক্ষয়ৰ অৰিহণা যোগোৱা ইয়াৰ প্ৰতিকাৰসমূহৰ ব্যৱস্থাতো সমানে অৱদান আগবঢ়োৱা উচিত এই নীতিৰ দ্বাৰা পৰিচালিত হৈ আমাৰ চৰকাৰে
চিনাক্তকৃত প্ৰদূষণ সৃষ্টিকাৰী কাৰ্যকলাপ আৰু সম্পদসমূহৰ ওপৰত সেউজ শুল্ক আৰোপ কৰিব। শিল ভঙা কল, কয়লাভিত্তিক উদ্যোগ, ইটা ভাটা, ব্যৱহৃত বাহনৰ মালিকীস্বত্ব হস্তান্তৰ, ভূগৰ্ভস্থ পানীৰ বাণিজ্যিক আহৰণ আৰু চৰকাৰে সময়ে সময়ে অধিসূচনা কৰা অন্যান্য পৰিৱেশ সংবেদনশীল উদ্যোগ আৰু কাৰ্যকলাপৰ ওপৰত সেউজ শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। এই শুল্কৰ পৰা সংগৃহীত পুঁজি ব্যয় কৰা হ'ব বনানীকৰণত। প্ৰদূষণ নিয়ন্ত্ৰণ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আদিতো ব্যয় কৰা হ'ব সেউজ শুল্কৰ পৰা সংগৃহীত ধন। সেউজ শক্তি, জলসম্পদ ব্যৱস্থাপনা আৰু আন পৰিৱেশ অনুকূল দীৰ্ঘস্থায়ী আন্তঃগাঁথনি গঢ়ি তোলাৰ কামতো ব্যৱহাৰ কৰা হ'ব সেউজ শুল্কৰ ধন। বাজেটৰ এই প্ৰস্তাৱৰ শলাগ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, প্ৰদূষিত উদ্যোগসমূহৰ ওপৰত বা আপোনালোকে জানে ইটা ভাটা, ষ্টোন কোৱাৰী, কোক উদ্যোগ বা আন যি প্ৰদূষিত উদ্যোগ আছে সেইসমূহৰ ওপৰত আমি এটা গ্ৰীণ চেছ প্ৰয়োগৰ কথা কৈছোঁ। যি গ্ৰীণ চেছৰ পৰা উপাৰ্জিত পুঁজি ৰাজ্যৰ বাজেটলৈকে নাযায়, ই ৰাজ্যৰ বনানীকৰণ বা জল সম্পদ সংৰক্ষণৰ বাবে পোনপটীয়াকৈ ব্যয় কৰা হ'ব। অৰ্থাৎ 10 কোটি টকা যদি গ্ৰীণ চেছ উঠে, তাক আমি বাজেটৰ কাৰণে লৈ নাযাওঁ, ই পোনে পোনে ৰাজ্যৰ ক্লাইমেট চেঞ্জ বা সেউজীকৰণ বা বনানীকৰণৰ কামত ব্যৱহাৰ কৰা হ'ব। ঐতিহ্যৰ সংৰক্ষণেই ভৱিষ্যত নিৰ্মাণৰ আধাৰ। এই নীতিৰেই বাজেট আৰু বাজেটত বৈদ্যুতিক বাহনৰ ব্যৱহাৰকাৰীক উৎসাহিত কৰাৰ পদক্ষেপ চৰকাৰৰ। বৈদ্যুতিক বাহনৰ যান বাহন কৰৰ 3% ৰেহাই ঘোষণা। ৰেহাই লাভৰ বাবে বৈদ্যুতিক বাহনৰ শ্ৰেণীৰ সন্দৰ্ভত বিভাগে জাৰি কৰিব নিৰ্দেশ। বৈদ্যুতিক বাহন ক্ৰয়ত ৰেহাই চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিব। বৈদ্যুতিক বাহন ক্ৰয় কৰিলে ৰেহাই পাব 3% যান বাহন কৰ। বিধানসভাত দাখিল কৰা বাজেটে সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যবাসীলৈ। ইয়াৰ উদ্দেশ্য এটাই যে ইলেক্ট্ৰিক বাহনৰ সংখ্যা বৃদ্ধি কৰা আৰু পেট্ৰল ডিজেলৰ বোজা হ্ৰাস কৰা। কিন্তু আপুনি বৈদ্যুতিক বাহন যদি ক্ৰয় কৰে, তেনেহ'লে ক'ৰবালৈ গ'লে আপোনাৰ গাড়ীখন ক'ত চাৰ্জ কৰিব? নিউজ 18 অসম নৰ্থ ইষ্টৰ চৰজমিন তদন্তত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। অসমত প্ৰায় 1.5 লাখৰ পৰা 1,80,000 বৈদ্যুতিক বাহন আছে বুলি গম পোৱা গৈছে। আৰু এই বৈদ্যুতিক যিসমূহ বাহন আছে, এই বৈদ্যুতিক বাহনসমূহ বহুতেই ঘৰত চাৰ্জ দিয়ে আৰু বহুতেই যিসমূহ তেল ডিপুত ইলেক্ট্ৰিক চাৰ্জ দিয়া পইণ্ট আছে তাত চাৰ্জ দিবলৈ আনে। কিন্তু দুখৰ বিষয় যে অসমত বহুকেইটা পেট্ৰল ডিপুত স্থাপন কৰা ইলেক্ট্ৰনিক চাৰ্জিং যিসমূহ ষ্টেচন আছে, সেই ষ্টেচনসমূহ বিকল হৈ আছে। আৰু তাৰ বিনিময়ত কেন্দ্ৰীয় চৰকাৰৰ গৃহ উদ্যোগ বিভাগৰ পৰা যি ছাবচিডি অৰ্থাৎ ৰাজ সাহাৰ্য লাভ কৰে, সেই ৰাজ সাহাৰ্য লাভ কৰাৰ পিছতো তেওঁলোকে সেই চাৰ্জিং ষ্টেচনসমূহ বন্ধ কৰি ৰাখিছে। এতিয়া মই আৰু মোৰ সহযোগী দীপাংকৰৰ সৈতে আমি গুৱাহাটীৰ কেইবাটাও ষ্টেচনলৈ চাম যে প্ৰকৃততে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মানি চলিছেনে নে নাই মনা। আমি এতিয়া গৈ আছোঁ, আমি কেইবাটাও ডিপুত আজি চৰজমিন তদন্ত কৰিম। গুৱাহাটীৰ বহু ঠাইত ইলেক্ট্ৰিক বাহনৰ চাৰ্জিং ষ্টেচন নামতহে আছে, কিন্তু গ্ৰাহকৰ কামত অহা নাই আজি। আমি আহি এতিয়া গুৱাহাটীৰ ISBTৰ কাষত থকা ইণ্ডিয়ান অইলৰ তেল ডিপুত উপস্থিত হৈছোঁ। চাৰ্জিং ষ্টেচন স্থাপন হ'ল, কিন্তু আজিও সক্ৰিয় নহ'ল। ৰাজ সাহাৰ্য সম্পূৰ্ণ পালে, কিন্তু গ্ৰাহকে নাপালে সেৱা। স্থাপন কৰিলে কিন্তু ইয়াৰ কাম নাই। কাৰণ এতিয়া আপুনি যদি গাড়ীখন লৈ আহে, আপোনাৰ ইলেক্ট্ৰনিক বাহনখন ইয়াত চাৰ্জ দিম বুলি যদি ভাবে, তেনেহ'লে আপুনি বাহনখনত চাৰ্জ দিব নোৱাৰে। কাৰণ তেওঁলোকে কিন্তু পেট্ৰল আৰু ডিজেল ঠিকেই বিক্ৰী কৰি আছে। EV চাৰ্জিং ষ্টেচন তেওঁলোকে এতিয়ালৈকে এইটো বিকল হৈ আছে, তাত কিন্তু জনসাধাৰণক বা গ্ৰাহকক সেৱা দিব পৰা নাই। কিন্তু তাৰ বিপৰীতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যি গৃহ উদ্যোগ বিভাগে যি ধৰণে তেওঁলোকক ৰাজ সাহাৰ্য প্ৰদান কৰে, APDCL যি ৰাজ সাহাৰ্য প্ৰদান কৰে, সেই ৰাজ সাহাৰ্য কিন্তু ইতিমধ্যে তেওঁলোকে লাভ কৰিছে। একেই দৃশ্য দেখিবলৈ পোৱা গ'ল গুৱাহাটীৰ জু ৰোডত থকা ভাৰত পেট্ৰলিয়ামৰ ডিপুত, য'ত চাৰ্জিং ষ্টেচনটো স্থাপন কৰাৰ 1.5 বছৰ ধৰি বিকল হৈ আছে আজিলৈকে। গ্ৰাহকে নাপালে চাৰ্জ কৰাৰ সুবিধা। ৰ'দ বৰষুণত এইদৰে বৰ্তমান কেৱল ফুলদানি সদৃশ এই EV মেচিনৰ বা EV বাহনৰ
চাৰ্জিং পইণ্টসমূহ বৰ্তমান ইয়াৰদৰে পৰি থকা দেখিবলৈ পোৱা গৈছে। ঠিক 2-3 বছৰৰ পূৰ্বে এইদৰে খুব অত্যাধুনিক ব্যৱস্থাৰ মাজেৰে চৰকাৰৰ ৰাজ সাহায্যৰ জৰিয়তে একাংশ পেট্ৰল পাম্পৰ গৰাকীয়ে এইদৰে EV চাৰ্জিং পইণ্ট তেওঁলোকে স্থাপন কৰিছিল। কিন্তু পৰ্যায়ক্ৰমে সময় বাগৰি যোৱাৰ লগে লগেই গ্ৰাহকসকলে পেট্ৰল বা ডিজেল চালিত বাহনৰ পৰা আঁতৰি আহি তেওঁলোকে ইলেক্ট্ৰিকেল ভেহিকেল কিনিবলৈ তেওঁলোকে আগবাঢ়িলে বা মন মেলিলে। কিন্তু তাৰ পিছত তেওঁলোকে শেহতীয়াকৈ দেখা পোৱা কিছু সমস্যাৰ আজিৰ ভয়ংকৰ উদাহৰণ কিন্তু এই ধৰণৰ পৰিস্থিতি। প্ৰশ্ন হৈছে চৰকাৰৰ ৰাজ সাহায্য লাভ কৰাৰ পাছতো কিয় একাংশ ইলেক্ট্ৰিক বাহন চাৰ্জিং কৰা ষ্টেচনৰ গৰাকীয়ে বন্ধ ৰাখিছে চাৰ্জিং ষ্টেচনসমূহ। গুৱাহাটীকে ধৰি ৰাজ্যৰ ইলেক্ট্ৰিক বাহনৰ চাৰ্জিং ষ্টেচনসমূহ লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ সাহায্য। সেই ধন লাভ কৰিও গ্ৰাহকৰ কথা চিন্তা নকৰি বহি আছে এইসকল চাৰ্জিং ষ্টেচনৰ গৰাকী। ইমানেই নহয়, ইলেক্ট্ৰিক বাহন চাৰ্জিং ষ্টেচনসমূহে APDCLৰ পৰা বিদ্যুতো পাই ৰেহাই মূল্যতে। কেৱল তেল ডিপোৱেই নহয়, BPCL, IOCL। এয়া আছিল দিনটোৰ শিৰোনাম। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।